প্ৰথমে এটা দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ। এই দৃশ্যটো আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰক। এয়া হৈছে বাক্সাৰ আউহাটাৰ এটা দৃশ্য। নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰি মোবাইল টাৱাৰৰ ওপৰত উঠিল চোৰ। টাৱাৰৰ সামগ্ৰী চুৰি কৰিবলৈ আহি নিশা টাৱাৰৰ ওপৰতে এনেদৰে পাৰ কৰিবলগীয়া হ'ল। নিশাটো পাৰ কৰিলে চুৰি গেঙৰ দুই সদস্যই। ৰঞ্জিত কলিতাৰ ঘৰৰ চৌহদত আছে এই মোবাইল টাৱাৰটো। চুৰি কৰাৰ উদ্দেশ্যে টাৱাৰৰ ওপৰত উঠিছিল বৰপেটাৰ খৰিচালাৰ মফিদুল ইছলাম আৰু আছাদুল আলীয়ে। নিশা 2 বজাত পৰিয়ালৰ লোকক দেখি শুই পৰিছিল সেই ঠাইতে দুই চোৰ। দুয়োকে হাতেলোতে ধৰা পেলাবলৈ টাৱাৰৰ তলত অপেক্ষাৰত আছিল পৰিয়াল তথা গাঁওবাসী। বিপদ ঘনীভূত দেখি টাৱাৰৰ ওপৰতে নিশাটো কটালে চোৰ দুটাই। অৱশেষত পুৱা হালবাৰী আৰক্ষীৰ দল আহি পোৱাৰ পাছতহে নামি আহিল চোৰ দুটা। এইপিনে উৰেটো নিশা চোৰলৈ অপেক্ষা কৰি টাৱাৰৰ তলতে কটাবলগীয়া হ'ল ৰাইজ আৰু তাৰ পাছতে খঙত অগ্নিশৰ্মা হৈ পৰিছিল ৰাইজ। আৰক্ষীৰ সন্মুখতে দুই চোৰক এনেধৰণে উত্তম মধ্যভোধাই উপস্থিত ৰাইজে। বৰপেটা কি নাম? মফিদুল ইছলাম। আৰু লগৰজনৰ কি নাম? হা কি কাৰণে আহিছিল ইয়াতে? কি কাৰণত আহিছিল? টাৱাৰৰ কি বস্তু? কিন্তু বস্তুটো নি কি কৰিল হয় আপোনালোকে? কি কৰিল হয়? বিক্ৰী কৰিলে কিমান পায়? সাজবাৰ আহিছা? আগতে আৰু ক'ত ক'ত কৰিছে? ই আগতে ক'ত ক'ত কৰিছে আৰু ধৰা খাইছিল না? কোচবিহার খৰিচালা কি নাম? আগতে ক'ত কৰিছিলি আৰু চোৰ? কেইটামানত আহিছিলে? কেইটাত আহিছিলে?